আৰু নতুন বছৰত পাঁচটা বিশেষ সংকল্প লৈছে কংগ্ৰেছে। নতুন দিল্লীৰ সংবাদমেল সম্বোধন কৰি নতুন সংকল্পৰ কথা ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত অসমক নতুন দিশত আগবঢ়াই নিয়াৰ সংকল্প কংগ্ৰেছ নেতৃবৰ্গৰ। চৰকাৰী কাম কাজৰ ক্ষেত্ৰত আধুনিকীকৰণ ব্যৱস্থা কৰাৰো সংকল্প গ্ৰহণ কৰিছে। গাঁৱলৈ অৰ্থনৈতিক উন্নয়নৰ ধাৰা প্ৰবাহিত কৰাৰ নতুন বছৰত সংকল্পৰ কথা ঘোষণা সাংসদ গৌৰৱ গগৈৰ। যে আমাৰ ফলাফল যথেষ্ট বেয়া। আজি এই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত এই বৰ নতুন অসম তাৰ দৰ্শন কেনেদৰে হ'ব তাৰ বিষয় লৈ আমি পাঁচটা সংকল্প লৈছোঁ। প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা। শিক্ষা আৰু চিকিৎসা এই দুটা বিষয়ত অসমৰ যে আমাৰ ফলাফল যথেষ্ট বেয়া। ভাৰতবৰ্ষৰ নিম্ন পাঁচটা ৰাজ্যৰ ভিতৰত আজি অসম নিজকে চাবলৈ পাইছে। আমাৰ বাবে কিমান লজ্জাজনক কথা। আমাৰ সংকল্প যে এইখন নতুন বৰ অসমত শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ পাঁচটা ৰাজ্যত অসমত আমি লৈ যাম। এইখন চৰকাৰ সদায় নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়ে। নিৰ্মাণৰ কাম যোগেদি তেওঁলোকে কিছু ঠিকাদাৰক লাভ দিবলৈ বিচাৰে, কিন্তু বাস্তৱভাৱে আমাৰ চিকিৎসকসকলৰ সংখ্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, নাৰ্ছৰ অভাৱ, দৰৱৰ অভাৱ, মেচিনৰ অভাৱ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে সেই বিষয়ৰ ওপৰত তেওঁলোকে জোৰ দিয়া নাই। এই বিষয়টো হ'ব আমাৰ দ্বিতীয় সংকল্প। তৃতীয় আমাৰ বিষয় বা তৃতীয় আমাৰ সংকল্প হ'ল অৰ্থনৈতিক। আজি আমি দেখা পাইছোঁ যে অৰ্থনৈতিক উন্নয়ন গুৱাহাটীলৈ সীমিত। অৰ্থনৈতিক উন্নয়ন ডাঙৰ ডাঙৰ ঠিকাদাৰলৈ সীমিত। আৰু এই ক্ষেত্ৰত আমি এটা নতুন সংকল্প লৈ আহিছোঁ, এটা বিপৰীত চিন্তাধাৰা যে উন্নয়ন মাত্ৰ গুৱাহাটী কেন্দ্ৰিক হ'ব নালাগে বা গুৱাহাটীলৈ সীমিত হ'ব নালাগে। গুৱাহাটীৰ পৰা গাঁৱলৈ যাব লাগে। ঠিকাদাৰ মাত্ৰ ডাঙৰ ঠিকাদাৰে লাভ কৰিব নালাগে। আমাৰ সৰু পেকেজ যোগেদি থলুৱা ঠিকাদাৰবোৰো লাভ কৰিব লাগে। চাহ উদ্যোগৰ ক্ষেত্ৰত মাত্ৰ ডাঙৰ চাহ বাগানৰ কোম্পানীবোৰ তেওঁলোকৰ লাভ হ'ব নালাগে। আমাৰ শুদ্ধ চাহ খেতিয়কসকলো লাভ হ'ব লাগে। আমাৰ যে বিঘাই বিঘাই মাটি মাত্ৰ বাহিৰাগত যে উদ্যোগপতি আছে তেওঁলোকক বিক্ৰী কৰা গৈছে, তেওঁলোকৰ বিপৰীত আমি নিজৰ থলুৱা এণ্টাৰপ্ৰেনৰসকলক আমি মাটি এটা নতুন লেণ্ড ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি কেনেদৰে তেওঁলোকক দিব পাৰোঁ, যাৰ ফলত আমাৰ থলুৱা উদ্যোগ সৃষ্টি হওক, ডাঙৰ হওক, তাৰ বাবে আমাৰ পৰিকল্পনা থাকিব। চতুৰ্থ আমাৰ সংকল্প এখন নতুন বৰ অসমৰ মাজত থাকিব ক্ৰাইম। আজি আইন শৃংখলা যথেষ্ট বেয়া হৈ গৈছে। ড্ৰাগছৰ বাবে আজি চাৰিওফালে মাৰপিট, মদৰ দোকান চাৰিওফালে খোলাৰ বাবে এতিয়া আমাৰ গৃহস্থী জীৱনত যথেষ্ট আজি অন্যায় আৰু অত্যাচাৰ হৈ গৈছে। চাৰিওফালে কয়লা চিণ্ডিকেট। আমি দেখিছোঁ মাজুলীত কেনেদৰে বালি মাফিয়াৰ লগত জড়িত হৈ থকা মানুহবোৰে কেনেদৰে যাদৱ পায়ংগৰ বছৰৰ কষ্ট আজি পানীত ঠেলি দিছে। আৰু সেইকাৰণে আমি ক্ৰাইমৰ ওপৰত আমি বিশেষ চকু দিম। যাৰ